কবিতাৰ শিৰোনাম তোমালোকক মই দেখিছোঁ। কবি সমীৰ তাঁতী। তোমালোকক মই দেখিছিলোঁ বধ্যভূমিৰ মাজত, প্ৰাচীন শালগছৰ দৰে নীৰৱ আৰু কঠিন। সেই কথা ভাবিলে আজিও মোৰ বুকুত গৰ্ব উপচি পৰে। তোমালোকৰ সেই আপোচহীন যুদ্ধ আৰু অতুলনীয় সাহস গোটেই আকাশজুৰি আৱৰি আছিল, যেন কাহানিও সেও নমনা এক স্বাধীন পতাকা। মই চাইছিলোঁ তোমালোকৰ মুখৰ ফালে। তোমালোকে যেন কৈছিলা চিঞৰি চিঞৰি, পাশবিকতাক জয় কৰিব লাগিব, মানৱতা আৰু গণতন্ত্ৰৰ হকে। সেই কথা ভাবিলে আজিও মোৰ বুকুত গৰ্ব উপচি পৰে। মই আজিও দেখোঁ সুদূৰৰ পৰা ধাননি আৰু নীল পাহাৰৰ চূড়াত তোমালোকৰেই মুখৰ শোভা, তোমালোকৰ বিজয়ৰ গান। দোকমোকালিৰ ঘণ্টা ধ্বনিৰ দৰে পবিত্ৰ সেই কণ্ঠ মই আজিও শুনো, বিয়পি যায় চৌপাশে চৰাই মাতৰ দৰে। বিদায় কমৰেড, আকৌ দেখা হ'ব আমাৰ এক নতুন পৃথিৱী।